হাই হেল্ল' নমস্কাৰ ডিপি ডেভিল চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত এইটো নৰকাষৰে বনোৱা খৰাগুৰি ৰাস্তা। এইফালে বুৰ্কা বিল, বুৰ্কা গাঁও, লগতে দালাং গাঁৱৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আমি গৈ আছোঁ মধ্যকামৰূপ মহাবিদ্যালয়লৈ। 1986 চনতেই প্ৰতিষ্ঠা লাভ কৰা 22 গাঁৱৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কামৰূপ জিলাত অৱস্থিত বুৰ্কা গাঁৱৰ এইখন হৈছে মধ্যকামৰূপ মহাবিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মেজৰ মাইনৰ বিষয় হিচাপে জিঅ'গ্ৰাফী, এডুকেশ্যন, পলিটিকেল ছায়েন্স, ইকনমিক্স, ফিলচফি, অসমীয়া আৰু ইংৰাজী বিষয়ত ইয়াত পঢ়িব পাৰিব। লগতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত মাষ্টাৰ্ছ ডিগ্ৰীৰ লগতে BA কোৰ্ছো ইয়াত উপলব্ধ। প্ৰফেচনেল ডিগ্ৰী হিচাপে MSW, ডিপ্ল'মা ইন লাইব্ৰেৰী ছায়েন্স আৰু যোগাসনৰ বিষয়ো ইয়াত পঢ়িব পাৰিব। লগতে MA ইন ছ'চিয়লজিৰ বিষয়টো ইয়াত মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰিব। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত মধ্যকামৰূপ মহাবিদ্যালয় অৱস্থিত। প্ৰাকৃতিক পৰিৱেশৰ লগতে গাঁৱলীয়া পটভূমিৰ মাজত অৱস্থিত এইখনে হৈছে 22 গাঁৱৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান মধ্যকামৰূপ মহাবিদ্যালয়। আপোনালোকক লৈ যাব বিচাৰিছোঁ মধ্যকামৰূপ মহাবিদ্যালয়ত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ অধীনত বিশ্ব পৰিৱেশ দিৱসটো এটা সুকীয়া প্ৰচেষ্টাত উদযাপন কৰা হয়, আৰু সেয়া চাবলৈ আমি সকলোৱে যাব লাগিব মোৰ লগত মধ্যকামৰূপ মহাবিদ্যালয়লৈ। আৰু এয়া হৈছে মধ্যকামৰূপ মহাবিদ্যালয়ৰ পৰিৱেশ। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি মধ্যকামৰূপ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ফালৰ পৰা প্ৰতি বছৰে আচলতে আমাৰ গছৰ বাৰ্থডে পালন কৰি পেলাই আমি পৰিৱেশ দিৱস পালন কৰোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ সংগতি ৰাখি মধ্যকামৰূপ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ফালৰ পৰা আজি কিছু বছৰৰ পৰা আমি অকণমান গছপুলি আমি আমাৰ প্ৰতিটো অনুষ্ঠানত গৈ পেলাই আমি গছপুলি ৰোপণ কৰোঁ। সেই অনুষ্ঠানৰ মুৰব্বীজনক আমি গছপুলি প্ৰদান কৰোঁ, আৰু যাতে সেই গছপুলিটো তেখেতক দি আহোঁ, যাতে আমি অহা বছৰ গৈ পেলাই সেই ঠাইখনত বা সেই অনুষ্ঠানত গৈ পেলাই আমি গছৰ বাৰ্থডে পালন কৰিব পাৰোঁ। তেনেধৰণে আমি এই অঞ্চলত বিভিন্ন ঠাইত আমি গছপুলি দিছিলোঁ। আমি প্ৰথম কাৰ্যসূচী আমি কলেজৰ পৰা আৰম্ভ কৰিছোঁ। আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমাৰ মাজত আছে, লগতে আমাৰ মাজত উপস্থিত আছে মধ্যকামৰূপ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য কুমাৰাম দাস ডাঙৰীয়া, আৰু মোৰ সহকৰ্মী, মোৰ বন্ধু পলিটিকেল ছায়েন্সৰ HOD শিৱ কলিতা আছে, আৰু অফিচৰ বসন্ত ভৰালী আছে, আৰু ছাত্ৰ ছাত্ৰীসকল আছে। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা পুলি আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক দিব বিচাৰিছোঁ, এটা আমলখি গছৰ পুলি, যাতে এই পুলিটো আমাৰ মহাবিদ্যালয়ত খুব সুন্দৰকৈ হওক। অহাবাৰ যাতে আমি মহাবিদ্যালয়ত এই পুলিটোক লৈ পেলাই এই অঞ্চলৰ মানুহখিনিক লৈ ইয়াতে আনি যাতে এই পুলিটো বাৰ্থডে পালন কৰিব পাৰোঁ, আৰু সেই এটা উদ্দেশ্য লৈ আমি প্ৰতি বছৰে আগবাঢ়িছোঁ। আৰু ল'ৰা ছোৱালীসকল আছে, তেওঁলোকক থৈ আমি ছাৰক এটা পুলি দিব বিচাৰিছোঁ। এগনি গছৰ পুলি আমাৰ মধ্যকামৰূপ মহাবিদ্যালয়ৰ আমাৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ HOD আমাৰ সহকৰ্মী শিৱ কলিতা ছাৰ হাতত দিব বিচাৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ছাৰক এইটো আমি অৰ্পণ কৰিছোঁ। যোৱা বছৰ আমি এগৰাকী ব্যক্তিৰ বহুখিনি ব্যক্তিৰ ঘৰত দিছিলোঁ, তেওঁলোকৰ ঘৰত আমি খবৰ লৈছোঁ। আমি যিগৰাকী ঘৰত গৈ আমি আহিছোঁ, আমাৰ মাজত আছে ভৱেশ দা। এই ভৱেশ দাৰ ঘৰতেই আচলতে আমি এটা তেখেতক এটা গছপুলি দিছিলোঁ, আৰু সেই গছপুলিটো তেখেতে খুব সুন্দৰভাৱে লালন পালন কৰিছে। আমি সেইকাৰণে তেখেতসকলৰ ঘৰত আহি এই বাৰ্থডে কেক লৈ আহিছোঁ, আৰু গছজোপাৰ যিহেতু এবছৰ হৈ গ'ল, আৰু এবছৰ পালন কৰিম আমি বাৰ্থডে পালন কৰি বিশ্ব পৰিৱেশ দিৱস মধ্যকামৰূপ মহাবিদ্যালয়ৰ জিঅ'গ্ৰাফী পালন কৰিব বিচাৰিছোঁ। আৰু তেওঁৰ ঘৰত এই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি আহিছোঁ, আহি ইয়াতেই বাৰ্থডে পালন হ'ব আজি কেকটো। বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি মধ্যকামৰূপ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ফালৰ পৰা আমি প্ৰতি বছৰে আচলতে গছজোপাৰ বাৰ্থডে পালন কৰি পেলাই আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব বিচাৰিছোঁ। আৰু আমি যোৱা বছৰ আমি বহুখিনি ব্যক্তিৰ ঘৰত আমি গছপুলি ৰোপণ কৰিছিলোঁ। তাৰে মাজৰ পৰা আমি কেইগৰাকীমানৰ ঘৰত সেই গছপুলিটো বাচিছে আমি খবৰ লৈছোঁ। আমি সেই গতিকে আমাৰ ওচৰৰে সকলোৰে আদৰৰ আমাৰ ভৱেশ
ডেকাদা আছে আৰু ভৱেশ দাৰ দাৰ ঘৰতো আমি এটা সৰু নিম পুলি দিছিলোঁ। সেই নিম পুলিটো খুব সুন্দৰকৈ তেওঁ এবছৰে খুব আতুমটোৰে ৰাখি এবছৰ তেওঁ ধুনীয়াকৈ বচাই ৰাখিলে আৰু যি দায়িত্ব আমি দিছিলোঁ সেই দায়িত্ব খুব সুন্দৰভাৱে পালন কৰিছে। সেইকাৰণে মধ্যকামপুৰ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ পৰিয়াল আহি পেলাই তেখেতৰ ঘৰত আমি উপস্থিত হৈছোঁ আৰু আমি যি কথা দিছিলোঁ তেখেতৰ ঘৰত গৈ আমি গছপুলি জোপাৰ বাৰ্থডে পালন কৰিম। আমি কেক লৈ আহিছোঁ আৰু এইটো কেক আমি তেখেতক অৰ্পণ কৰিম। আমি তেখেতৰ হাতেৰে আমি কেকটো কাটিম। তেখেতৰ হাতেৰে আমি কেকটো কাটি গৈছোঁ। লগতে বসন্ত ভৰালী আছে। বসন্ত ভৰালী তেখেতো আমাৰ অফিচৰ কৰ্মচাৰী। তেখেতকো প্ৰতি বছৰে তেখেতে খুব সুন্দৰভাৱে তেখেতকো মাতিছোঁ ইয়ালৈকে। আমি তেখেতকো তেখেত দুইজনৰ দ্বাৰা আমি কৃষ্ণচূড়া দিছিলোঁ তেখেতকো তেওঁলোকৰ থ্ৰুদি আমি এই কেকটো কাটিম অলপ পিছত। তাৰে আগে আমি আমাৰ মধ্যকামপুৰ মহাবিদ্যালয়ৰ ফালৰ পৰা আমি এখন ফুলাম গামোচাৰে আমাৰ ভৱেশ দাক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। যিহেতু পুলিটো খুব সুন্দৰভাৱে ৰাখিছে। এনেদৰে আকৌ অহা বছৰে আমি আহিম। অহা বছৰ পুলিটো আমি বাৰ্থডে পালন কৰিম বুলি ভাবিছোঁ। পুলিটো ডাঙৰ দীঘল হওক আৰু তেওঁ কামনা কৰিছোঁ। দাদা আমি মধ্যকামপুৰ মহাবিদ্যালয়ৰ ফালৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু লগতে আমাৰ আৰু এগৰাকী ব্যক্তি যোৱা বছৰো তেখেতে খুব সুন্দৰভাৱে এটা কৃষ্ণচূড়া পুলি খুব ৩-৪ ফুটমান হৈছে, ডাঙৰ কৰিছে আৰু যোৱাবাৰো এটা পুলি দিছিল খুব ধুনীয়াকৈ ৰাখিছে। তেওঁকো আমাৰ মধ্যকামপুৰ মহাবিদ্যালয়ৰ ভূগোলখন ফালৰ পৰা এখন গামোচাৰ সম্বৰ্ধনা বিচাৰিছোঁ। এতিয়া বসন্ত ভৰালী আছে, জনাব আমাৰ মধ্যকামপুৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক অংকুৰ। আমি কেকটো কাটিম। কেকটো কটাৰ আগতে আমি ভৱেশ দাক এই সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছোঁ। কেনেকুৱা তেওঁ অধ্যাপক লগতে আমাৰ জ্যেষ্ঠ চতুৰ্থ সন্মানীয় বসন্ত নিবিড় বসন্ত ভৰালী ডাঙৰীয়া, সহায়ক সন্মানীয় বসন্ত নিবিড় আৰু বসন্ত ভৰালী, সহায়ক সন্মানীয় আমাৰ কৰুণা, লগতে মধ্যকামপুৰ মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক প্ৰমুখে কৰ্মকৰ্তাসকল, বিভিন্ন দায়িত্বত থকা সন্মানীয় আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু মধ্যকামপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। গতিকে আজি বিশ্ব পৰিৱেশ দিৱস যোৱাবেলিও মোৰ ওচৰত আপোনালোকে আহি যি মোক এটা পুলি জীয়াই ৰখাৰ যি মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ সেই প্ৰতিশ্ৰুতি মই পালন কৰিবলৈ চেষ্টা কৰিছোঁ। মাজতে অকণমান দুৰ্যোগতা হৈছিল পুলিটোৰ, গতিকে সেইটো হ'লেও মই তাত বেৰা দি পেলাই খুব সুন্দৰকৈ ৰাখিছোঁ। আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি বছৰে মধ্যকামপুৰ মহাবিদ্যালয়ৰ এটা মানে তেওঁলোকৰ পদক্ষেপ এটা আছে। এইবিলাক মানে একক অনন্য আৰু পৃথক বাকীবিলাক মহাবিদ্যালয়ত এনেকুৱা দেখা নাই, কিন্তু মই মানে কোনো পালন কৰে যদি মানে প্ৰথম মানে দেখা নাই কথাটো। আমাৰ মধ্যকামপুৰ মহাবিদ্যালয়খন পৃথক একক আৰু অনন্য। গতিকে এই ক্ষেত্ৰত মই মহাবিদ্যালয়ৰ মই ইয়াতে নিজে পঢ়ি অহা তেতিয়া অৱশ্যে আমাৰ তেতিয়া এনেকুৱা বিভাগবিলাক নাছিল। সাধাৰণ মানে ক্লাছবিলাকে হৈছিল। এতিয়া এইবিলাক মানে বাঢ়ি বিভিন্ন ধৰণৰ বিভাগবিলাক হ'ল আৰু এই সকলো বিভাগে যি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত পৰিৱেশ পালন কৰিছে তাক আমি মোৰ ফালৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও তেওঁবিলাকে আৰু ইয়াতে আৰু অকণমান বহলভাৱে যদি আৰু মানে এই অনুষ্ঠানটো পালন কৰে খুব ৰাইজে আঁকোৱালি ল'ব ভাল পাব। গতিকে মই ফালৰ পৰা শুভেচ্ছা দিছোঁ। গতিকে অনাগত দিনত তেখেতসকলে আৰু ইয়াতে অকণমান বহলভাৱে যাতে এই পৰিৱেশ পালন কৰে তাৰ কাৰণে মই শুভেচ্ছা দিম। মোৰ আৰু আমাৰ মাজত বসন্ত ভৰালী আছে। আমাৰ মানে ভূগোল বিভাগৰ ডিপাৰ্টমেণ্টটো যিটো মানে ব্যতিক্ৰমী অনুষ্ঠান কৰে সেইটো চেষ্টা কৰি সমাজ ল'বলগীয়া আৰু তাৰ মানে গুৰিদৰে দেৱজিৎ ছাৰ। গতিকে দেৱজিৎ ছাৰ এনায়ো শিক্ষক হিচাপে বহুত মানে গোটেইখিনি শিক্ষকৰ যিখিনি গুণ সেই গুণখিনি তেখেতৰ গাত আছে। গতিকে তেখেতক আমি মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অনুষ্ঠানবিলাক মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰে। আৰু তেওঁ সদায় কৰ্মৰ ওপৰত গুৰুত্ব আছে। কৰ্মৰ ফল কি আছে সেই বিষয়ে কোনোদিন চিন্তা নকৰে। তেওঁ সদায় মোৰ ফালৰ পৰা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ সুস্বাস্থ্য আৰু পৰিয়াল যেন সদায় সমাজৰ মাজত জিলিকি থাকে। তেওঁ সদায় মানে কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে। কৰ্মৰ ফল কি সেই বিষয়ে বেছি চিন্তা নকৰে। কি পাইছোঁ কি নাপাইছোঁ সেই বিষয়ে কোনোদিন চিন্তা নকৰে। গতিকে তেওঁ সদায় কৰ্ম কৰিয়ে যায়। এইখিনি মই ক'লোঁ। আমাৰ যাতে এই আমলখি এইবাৰ যেনেকৈ গছ পুলিটো ৰুইছে এইটো যাতে অহাবাৰো ভালকৈ আমি দেখা পাওঁ তেওঁ অৰ্পণ কৰিছোঁ। আমি তেখেতক এটা পুলি অৰ্পণ কৰিছোঁ। বাকী তেখেতে তাৰ ওপৰত দায়িত্ব ল'ব।
প্ৰথম আৰু গাছ পুতি ক'ব লাগিব খাই দিব থেংক ইউ মধ্যকামপীঠ মহাবিদ্যালয়ত ভূগোল বিভাগৰ উদ্যোগত কেনেধৰণে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হ'ল গোটেই পৰিৱেশ আপোনালোকক দেখুৱালোঁ। মানুহৰ মাজত সজাগতাৰ সৃষ্টিৰ কাৰণে গছৰ জন্মদিন পালন কৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। মধ্যকামপীঠ মহাবিদ্যালয়খন সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ আৰু গাঁৱলীয়া পটভূমিৰ মাজত অৱস্থিত। 22 গাঁৱৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এইখনে হৈছে মধ্যকামপীঠ মহাবিদ্যালয়। আহক আমি সকলোৱে এই মহাবিদ্যালয়খন আগুৱাই লৈ যাওঁ। উচ্চ শিক্ষা লাভ কৰাৰ বাবে সকলো ধৰণৰ সা সুবিধা মধ্যকামপীঠ মহাবিদ্যালয় উপলব্ধ। আমি সকলোৱে এই মহাবিদ্যালয়খন একেলগে আগবঢ়াই লৈ যাওঁ। 22 গাঁৱৰ সপোনৰ এই মধ্যকামপীঠ মহাবিদ্যালয়খন আমি এখন সৰ্বাংগ সুন্দৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলা আহক আমি সকলোৱে মধ্যকামপীঠ মহাবিদ্যালয়খন আগবঢ়াই লৈ যাওঁ। জয়তু মধ্যকামপীঠ মহাবিদ্যালয়। ড্ৰোনৰ জৰিয়তে মধ্যকামপীঠ মহাবিদ্যালয়ৰ সেউজীয়া পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পালে মধ্যকামপীঠ মহাবিদ্যালয়ৰ এই সেউজীয়া পৰিৱেশটো আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে আহিছোঁ। থেংক ইউ, ধন্যবাদ, বাই বাই।